So, hello everyone, welcome to ICT All Government Exam channel. Eto amar Impact Career Tutorials or aneta channel hoy. Jot ami sob government exams or karne GP important hoy. Hekhini ami yat regular videos or through di pohai jam. Thik ase? Especially ami MCQs koribo try korim jate practice ho. Thik ase? So aji more English of first class yate. So আজি আমি স্টার্ট কৰিম প্ৰিপজিশনৰ পৰা আমি কেইটামান প্ৰিপজিশনৰ এমসিকিউজ কৰিম আৰু লগতে এক্সপ্লেইন কৰি যাম কোনটো প্ৰিপজিশন ক'ত কিয় কেনেকৈ বহিলে ঠিক আছে সো স্টার্ট কৰো ওকে যেহেতু আকৌ এডিআরই এক্সাম হ'ব So আমি এতিয়াৰ পৰা প্ৰ্যাকটিছ কৰি থাকিলে কমকে হলো কোৱেশ্চনছ প্ৰ্যাকটিছ কৰি থাকিলে হেতু টাইমত আমাৰ একো প্ৰবলেম নহয় ঠিক আছে সো এতিয়া আমাৰ ফাৰ্স্ট কোৱেশ্চনটো কি কৈছে হি ওয়াজ born ড্যাশ জুলাই 15 কি হ'ব ইন হ'বনে এট হ'বনে অন হ'বনে বাই হ'ব ইয়াত কি কৈছে জুলাই 15 বুলি কৈছে এটা ডেট দিয়া আছে ঠিক আছে তো আমি ইয়াত যোনগিটা অপচনছ আছে ইন এট যোনগিটা অপশনস আছে ইন এট অন বাই এখিনি আমি গুটে গিটা কোড কেনেকে বহে আমি হেতু সাম ঠিক আছে তো ইয়াতে আমাৰ কারেক্ট আনসারটো কি বুলি কৈছে So, our correct answer to hoise C. So, on is used for specific dates. Example, on July 15. Etia amak eta specific date dia asile, hoy nai? Ketia buli koisile July 15 buli koisile. On July 15. So, ya je date dia na thakok, tar agot ami hodai ki boham buli koise? On boham buli koise. So, eto monot thakile amar pisot examot eko problem no hoy. Thik ase? So যেতিয়া আমি ডেট সেটৰ কথা কও তেতিয়া অন টু কেতিয়া বহে বুলি কৈছে যেতিয়া এটা আমাক স্পেসিফিক ডেট দিয়া থাকে ঠিক আছে জুলাই 15 জানুয়ারি 8 এনেকা টাইপৰ নৱেম্বৰ 20 এনেকা টাইপৰ ঠিক আছে নেক্সট কি কৈছে আমাৰ বাকি অপশনস কিটাও চাইলো ইন ইজ ইউজ ফৰ মান্থস অৰ ইয়াৰ্স ইনটো আমি কিহৰ কাৰণে ইউজ কৰো বুলি কৈছে মান্থস মানে মাহ আৰু বছৰৰ কাৰণে আমি ইনটো ব্যৱহাৰ কৰো বুলি কৈছে ঠিক আছে তো ইয়াত কি কৈছে ইন জুলাই ইয়াতো জুলাই আছে কিন্তু ইয়াত জুলাই 15 বুলি কৈছে হয় না আমাক ডেটটো কথা কৈছে ইয়াত অকল মাহটো কথা কৈছে হে কাৰণে কি হৈছে ইন জুলাই হৈছে হয় না অকল যদি মাহটো দিয়া থাকে তাৰিখটো দিয়া না থাকে তেতিয়া কি হ'ব ইন বহিব আৰু যেতিয়া বছৰ দিয়া থাকিব তেতিয়া কি বহিব ইন বহিব ঠিক আছে বছৰৰ আগতো আমাৰ ইন বহিব আৰু মাহৰ আগতো আমাৰ ইন বহিব কিন্তু স্পেসিফিক যদি এটা ডেট দিয়া থাকে তেতিয়া কি বহিব বুলি কৈছে অন বহিব বুলি কৈছে ঠিক আছে নেক্সট এট টু কি বুলি কৈছে এট ইজ ফৰ স্পেসিফিক টাইম অৰ এড্ৰেছেস এটা স্পেসিফিক টাইম যদি আমি দেখাব বিচাৰো এটা স্পেসিফিক টাইমৰ কথা যদি ক'ব বিচাৰো নিৰ্দিষ্টভাৱে যে এটো সময়তে আহিবা বা এটো সময়ে তো তেতিয়া আমি কি ব্যৱহাৰ কৰো এট ব্যৱহাৰ কৰো যেনেকৈ ইয়াত কৈছে এট 5 pm I will meet you at 5 pm তো স্পেসিফিক্যালি 5টা বজাতে লগ কৰিম বুলি কৈছে তো কি হ'ব এট বহিব ঠিক আছে বা এট 21 বেকাৰ ষ্ট্ৰীট এটো এটা ৰাস্তাৰ নাম বা জেগাৰ নাম ঠিক আছে এটা জেগাৰ নাম কৈছে 21 বেকাৰ ষ্ট্ৰীট সো এটা নিৰ্দিষ্টভাৱে জেগাৰ কথা কৈছে এটা লোকেশনৰ কথা কৈছে that I will meet you at 5 pm বা I will meet you at this location ঠিক আছে যেনেকৈ নিৰ্দিষ্টভাৱে এটা লোকেশনৰ কথা ক'লে ইয়াত যত at টো আমি ব্যৱহাৰ কৰো ঠিক আছে by মানে কি কৈছে not later than or beside not later than মানে এটা নিৰ্দিষ্ট সময়ৰ আগত মই এটো বস্তু কৰিম যেনেকৈ I'll submit this assignment by Monday আগত Monday से पिछले আমি না যাও not later than Monday so tar agot moi assignment to submit korim boli
কৈছো সো তেতিয়া আমি কি ব্যৱহাৰ কৰো by ব্যৱহাৰ কৰো আৰু next beside so I am standing by that door ba someone is standing by me to side beside thakatu ami tetiao ami by to use koribo paro thik ase next ki koise next question to sao ami say live dash a small village near Guwahati ইয়াত কি কৈছে তাই এখন হৰু ভিলেজত থাকে কোট গুৱাহাটীৰ কাখত এটা হৰু ভিলেজত থাকে এতিয়া আমি এটা লোকেশন দিলে এট বহে বুলি কৈছিলো হয় নাই কিন্তু এনেকে ভিলেজ সিটিজ দিলে আমি কি বহাম এতিয়া অন বহাম নে ইন বহাম নে এট বহাম নে আন্ডাৰ বহাম তো আমি ইয়াত এট নবহাও এনেকে যদি অলপ ডাঙৰ জায়গা এটা কয় যাৰ ভিতৰত কোনোবা বাস কৰিছে বা থাকিছে তেতিয়া আমি কি বহাও ইন বহাও ইনটো আমি ভিতৰটো ইন্ডিকেট কৰিব কাৰণে কওঁ হয় নাই ওকে so answer to ki hobo in hobo so in is used for cities towns or villages eneke dangor jega city majot townor majot ba villages or majot thakile ami in to bebohar koru to I live in Lakhimpur ঠিক আছে তো তেনেকুৱা মানে এনেকুৱা আমি হে জেগা ডখৰ ভিতৰত থাকাটো বুজাইছে ন তো হেতু কাৰণে আমি ইনটো ব্যৱহাৰ কৰো ইনটো আমি ইনে ইউজুয়ালি কি ব্যৱহাৰ কৰো কিবা এটা আবদ্ধ হৈ থকা জেগাৰ ভিতৰত যদি কিবা এটা থাকে হেতু ইন্ডিকেট কৰিবলৈ আমি ইনটো ব্যৱহাৰ কৰো হে তেনেকুৱাই আমি হে সিটিখনৰ ভিতৰত আছো হেতু কাৰণে আমি ইনটো ব্যৱহাৰ কৰিলো এটা লোকেশনৰ হিচাপে যদি অনটো ব্যৱহাৰ কৰিব হয় কেতিয়া ইউ ব্যৱহাৰ কৰো সাৰফেস এটাৰ ওপৰত থকা বস্তু বুজাবলে আমি অনটো ব্যৱহাৰ কৰো বা স্ট্ৰিটস অন এমজি ৰোড এনেকে স্ট্ৰিটৰ ওপৰত থাকাটো আমি মানে এটা সাৰফেস দেখালে আমি অন ব্যৱহাৰ কৰো ঠিক আছে at is used for specific addresses or location at the station অথনিও এটা পাইছিলো at to আমি কিহৰ কাৰণে ব্যৱহাৰ কৰো এটা নিৰ্দিষ্ট জেগা এটা নিৰ্দিষ্ট জেগা বা লোকেশন দিয়া থাকা হলে দিয়া থাকিলে তেতিয়া আমি at to ব্যৱহাৰ কৰো ঠিক আছে under মানে তলত আৰু এটো কোৱেশ্চনত এটো ৰেলেভেন্ট নহয় ঠিক আছে it is not relevant here কাৰণ under to আমি তলত থাকাটো ব্যৱহাৰ কৰো এটা আমি কোনোবা গাঁও তলত থাকাটো নুবুজাই ন আমি ভিতৰত থাকাটো বুজাই সো আমাৰ কাৰেক্ট আনসাৰটো কি বুলি কলে ইয়াত in বুলি কলে ঠিক আছে Next question. The train arrived at the station late. Etia olop agote ami pori aislo hoy nai at to ami ki ho karone ব্যবহার কৰো specific location jeneke station ঠিক আছে তো ইয়াৰ আমাৰ correct answer to আমি গম পাই গলো at বহিব তো আমি এবাৰ চাই লো explanation টো So correct answer to ki boli koise at boli koise at is used for points places like station airport so specific eta location কথা কলে তেতিয়া আমি কি ব্যৱহাৰ কৰো বুলি কৈছে at ব্যৱহাৰ কৰো বুলি কৈছে ঠিক আছে সো যেতিয়া স্টেশন এয়ারপোর্টস এনেকুৱা দেখিবা তেতিয়া কি গম পাবা যে আমি তাৰ আগত আমি সদায় at ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট in would be wrong here as it's not used with station so in to ami ব্যবহার নকৰো stationৰ কাৰণে at to ব্যবহার কৰো so এটো wrong হ'ব in to আমি কিহৰ কাৰণে ব্যবহার কৰিছিলো cities villages যাৰ ভিতৰত আমি হুমাই থাকো বসবাস কৰো হয় নে on to এটো correct নহব ইয়াত into মানে motion suggest motion inside but arrived at is the correct usage into মানে এনেকে জুৱা দেখায় মোশন কৰি থাকা দেখায় এটো ভিতৰলে হুমাই গৈছে into the station he is going walking into the station তেনেকে ক'ব পাৰি কিন্তু ডাইৰেক্ট লোকেশন টু ক'লে আমি at এ ব্যৱহাৰ কৰিব লাগিব arrived at ঠিক আছে next কি কৈছে he jumped dash the wall and ran away কি কৰিব ওয়ালখনত কি কৰিব ড্যাশ দা ওয়াল কৈছে এন্ড ran away ইনটু হ'ব অনটু হ'ব ওভাৰ হ'ব নে এবভ হ'ব ওয়ালখনে দি কি কৰিব জপিয়াই যাব হয় নে নহয় জপিয়ালে কেনেকে জপিয়াই ইনটু হ'ব নেকি মাজেদি যাব নেকি না যায় অনটু নহব সো আমাৰ অকমান হায়াৰ এটো দেখাব লাগিব হয় নে
কাৰণ জপিয়াই গৈছে সো কি হ'ব ইয়াত ওভাৰ হ'ব সো ওভাৰ মানে কি এটা এখন ওয়াল আছে তো এনেকে যদি যায় হেতু আমি তেতিয়া আমি ওভাৰ ব্যৱহাৰ কৰো কিন্তু এবভ টু কেতিয়া হ'ব এবভ টু অকল হায়াৰ পজিশনত থাকিলে এটো এবভ হ'ব ঠিক আছে আৰু এটো ওভাৰ হ'ব এনেকে এটা পইণ্টৰ পৰা এনেকে ওপৰেদি এটা পইণ্ট এনেকে গলে হেতু আমি ওভাৰ বুলি কওঁ অকল যদি হায়াৰ পজিশনত থাকে তেতিয়া আমি এবভ বুলি কওঁ হয় না সো এতিয়া আমাৰ জপিয়াই গলে তো ইয়াৰ পৰা জপিয়াব এনেকে যাব হয় না ইয়াত ৰখিবগে সো এটো কি হ'ব ওভাৰ হ'ব ঠিক আছে সো আমাৰ কাৰেক্ট আনসাৰটো হ'ল ওভাৰ ইনটু মানে গোইং ইনসাইড মুভমেন্ট কৰি থকা ভিতৰলে যোৱা অনটু মানে movement to a surface onto মানে এনেকে উঠি পেলাই যদি অকল ওয়ালখনত এনেকে যদি ৰখি থাকিলে হয় মানে অকল ওয়ালখনৰ ওপৰলে উঠিলে হয় তেতিয়া onto হ'ব পাৰিলে হয় কিন্তু এটা কি কৰিছে এনেকে জাপ মাৰি ইটো সাইডে গৈছে সো হেতু কাৰণে কি হ'ল ওভাৰ হ'ল onto নহল above মানে higher than but not movement higher হয় কিন্তু movement নহয় ঠিক আছে next ইয়াত কি কৈছে the keys are kept dash the drawer এটা drawer মানে কি এনেকে যে টেবুলত থাকে drawer তাৰ ভিতৰতে কি কৈছে keys খিনি আছে বুলি কৈছে সো আমি dash the drawer বুলি কৈছে ইয়াত আমি কোনটো প্ৰিপজিশন বহাম on বহাম নে in বহাম নে under বহাম নে at বহাম কোনটো বহাম সো আমি ইয়াত বহাম in to আমি কেলে বহাম কাৰণ drawer টো ভিতৰত আছে বুলি কৈছে হয় নাই drawer to কি কৈছে ভিতৰত keys খিনি আছে তো আবদ্ধ হৈ থকা এটা জায়গা হয় নাই আবদ্ধ হৈ থকা জায়গাবোৰৰ কাৰণে আমি কি ব্যৱহাৰ কৰো তো ইয়াত keys খিনি আছে তো in ব্যৱহাৰ কৰিম হয় নাই so in will be the correct answer ঠিক আছে in inside something enclosed ঠিক আছে in the drawer on top of something on the table মানে এটা সারফেসৰ ওপৰত যদি থাকে ইয়াত যদি এটা বস্তু এটা আছে ইয়াত এটো আমি কি বুলি কম on বুলি কম এটা কিবা এটা ভিতৰত যদি বস্তুটো আছে তেতিয়া আমি এটো কি বুলি কম in বুলি কম ঠিক আছে under to কি হ'ব তলত থাকিব under to ইয়াত থাকিব হয় না তাৰ পিছত at specific point এবো ড্ৰয়াৰ্ছৰ লগত এনেকে ইউজ কৰা নহয় যদিও হেতু এটা লোকেশনে হয় কিন্তু ড্ৰয়াৰ্ছৰ লগত ইউজ কৰা নহয় ঠিক আছে বুজিছে next কি কৈছে the boy fell dash the well কি হ'ব the boy fell dash the well লৰাটো কি হ'ল wellৰ কি হ'ব well মানে কি কুৱাৰ কত হেৰি পৰিব ভিতৰত পৰিব হয় না নহয় তো কি হ'ব in into onto at কোনটো হ'ব আমি আনসাৰটো চাও কোনটো হ'ব into হ'ব হয় না অপশন বি টু কারেক্ট হ'ব into মানে movement towards the inside of something he moved into the well he fell into the well movement এটা মানে movement যেনেকে move হৈ আছে ৰখি থকা নাই কিন্তু কিবা এটা বস্তুৰ ভিতৰলে এটা মুভমেন্ট কৰিছে সো হেতু কি হ'ব আমি তাত কি ব্যৱহাৰ কৰিম into ব্যৱহাৰ কৰিম ঠিক আছে ভিতৰত হুমাই গল হেতু কাৰণে লৰাটো ভিতৰত পৰি গল ওয়েলটো এনেকে ওয়েলটো আছে তাৰ ভিতৰত পৰি গল তো ইয়াত কি হ'ব into হ'ব ঠিক আছে into হ'ব in static position not movement into to কি কৰো আমি যেটা ভিতৰলে হুমাই যায় বা এটা মুভমেন্ট হৈ থাকে তেতিয়া আমি into to ব্যৱহাৰ কৰো হয় নাই কিন্তু যেতিয়া একো মুভমেন্ট নহয় যেনেকে কিজ খিনি ড্ৰয়াৰৰ ভিতৰত আছিল keys খিনি তো মুভ কৰি থকা নাছিলে বা হুমাই যোৱা নাছিলে নিজে অলৰেডি আছিল এই ভিতৰত তেতিয়া আমি into ব্যৱহাৰ কৰিম onto মানে এটা সারফেসৰ ওপৰত
যদি ইয়াত কোৱাটো ওপৰত এনেকে কিবা এখন কভাৰ আছিলে তাৰ ওপৰত গৈছে তেতিয়া তাত অনটো ব্যৱহাৰ কৰিলহেতেন এটটো আমি জানো স্পেসিফিক পইণ্ট বা লোকেশনত হেৰি কৰা হয় যেনেকে ষ্টেচন লাইব্ৰেৰী এটসেট্ৰা next put the books dash the table কি হ'ব টেবল খন এটা সারফেস হয় হয় নাই সারফেসৰ ভিতৰত আমি কি ব্যৱহাৰ সারফেসৰ ওপৰত থাকিলে আমি কি ব্যৱহাৰ কৰিছো কৰো বুলি কৈছিলো তো আমি ইয়াত ব্যৱহাৰ কৰিম অন তো আমাৰ কারেক্ট আনসারটো হ'ব অন হয় নাই on is placed on a surface on the table so table khon uporot rakhise buli koisile hetu karone ami ki byabohar korilu on byabohar korilu thik ase into ki hobo inside example in the bag hetu ami janilu under mane tolot hoy over mane above but not touching over mane eneke asile hoy na next question so I will finish the project dash a week কি হবো by for in during কি হবো ইয়াত হবো in ঠিক আছে in তো আমি কেলে ব্যৱহাৰ কৰিলো within the time limit in a week ঠিক আছে এক সপ্তাহত মই এটো শেষ কৰি দিম বা in an hour এঘন্টাত আমাৰ এখন স্টার্ট হবো the movie will start in an hour movie kon ketia start hobo eghontat start hobo I will finish the project in a week to moi project to ketia hek korim ek hoptahot hek korim ঠিক আছে সো তেতিয়া আমি কি ব্যৱহাৰ কৰিম in ব্যৱহাৰ কৰিম by to কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি হে এটা স্পেসিফিক ডেট দিছে আৰু তাতছে এক্সটেন্ড কৰি আমি নিনু আমি তাৰ আগতে আমি হেক কৰিম by next monday ধৰিলোৱা মনডেৰ আগত আমি হেক কৰিম কৰি ঠিক আছে নেক্সট ফৰ মানে ডিউৰেচন ফৰ এ উইক এক সপ্তাহত ফৰ টু আমি ব্যৱহাৰ কৰো ডিউৰেচন দেখাবলে কিমান সময় বস্তুটো হল বা ঘটনাটো হল বা চলিলে তো হেতু ইট হ্যাপেন ফৰ এ উইক এক সপ্তাহ চলিলে সো আমি ইয়াত আমি কি ব্যৱহাৰ কৰিম ফৰ ব্যৱহাৰ কৰিম ডিউৰিং এট সাম পইণ্ট উইদিন এ টাইম ডিউৰিং দা উইক এ উইক টুতে এ উইক টুতে মই সাবমিট কৰিম এনেকে কলে তেতিয়া আমি ডিউৰিং টু ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট the cat is hiding dash the sofa কি হ'ব the cat is hiding dash the sofa কি হ'ব সোফা খনৰ কোট হাইড কৰি থাকিব লুকাই আছে বুলি কৈছে আমি কনটেক্সটটো বুজিব লাগিব হয় নাই কেটটো সোফা খনৰ ওপৰতো থাকিব পাৰে কিন্তু ইয়াত লুকাই আছে বুলি কৈছে লুকাই আছে বুলি ক'লে কি হ'ব আন্ডাৰ হৈ যাব হয় নাই তলত লুকাই আছে তলহে লুকাই থাকিব ওপৰত থাকিলে তো দেখা পাই যাব হয় নাই তো যেতিয়া আমি কোৱেশ্চনটো কৰিম তেতিয়া অকল আমি কোৱেশ্চনটো ইনে চালে নহব আমি কনটেক্সটটো বুজিব লাগিব কি কনটেক্সটত কথাটো কৈছে ঠিক আছে তো আমাৰ কাৰেক্ট আনসাৰটো হ'ব আন্ডাৰ beneath something the sofa হয় নাই সোফা খনৰ তলত আছে over মানে above which possible movement in mane inside above mane higher but not vertical alignment implied so amar correct answer to yat hol under next ami saw he is married dash a doctor with two of by ki hobo he is married dash a doctor with two of by so correct answer to hobo two hobo ঠিক আছে এটো এটা ফিক্সড প্রিপজিশন হয় ফিক্সড প্রিপজিশন মানে হইছে এটা ওয়ার্ডৰ লগত এটাই প্রিপজিশন ব্যৱহাৰ কৰা হয় সো ইয়াত আমি মেৰিডৰ লগত অকল টু টুৱে ব্যৱহাৰ কৰো লাগিলে ইটো জিয়ে না থাকক হয় নাই মেৰিড টু ইজ দা কারেক্ট প্রিপজিশন ফৰ পিপল যেতিয়া মানুহৰ বিয়া পতা কথা কয় তেতিয়া আই এম মেৰিড টু এ ডক্টৰ আই এম মেৰিড টু দ্যাট পারসন সো সি ইজ মেৰিড টু দ্যাট টু দ্য টিচাৰ বা whatever so মেৰিডৰ লগত সদায় টু টুৱে আহিব সো আমি যদি মেৰিড ওয়ার্ডটো দেখো তাৰ পিছত যদি কিবা এটা বহাবলে লাগে প্রিপজিশন তো হেতু দিয়ে কোৱেশ্চনটো যেনেকুৱাই নহক আনসাৰটো কি হ'ব মেৰিড টু হ'ব ঠিক আছে মেৰিড উইথ মেৰিড বাই হেনেকা নহয় ঠিক আছে মেৰিড টু which is incorrect in this context of and by are not used for marital
status of বা by আমি marital status কাৰণে use নকৰো she is angry dash her brother কি কৈছে তাই তাই ব্ৰাদাৰ লগত খং উঠি আছে তো কি হ'ব on with of about কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব with তো এটো এটা ফিক্স প্ৰিপজিশন হয় তো আমি এটা অলপ চাই লওঁ এটো তো কি কৈছে ইয়াত কি কৈছে angry with someone যেটা মানুহৰ কথা কয় তেতিয়া angry with হ'ব ঠিক আছে angry to লগত তেতিয়া আমাৰ with to ব্যৱহাৰ হ'ব যেতিয়া কোনোবা মানুহৰ কথা কবলে হয় যদি কিবা টপিকৰ ওপৰত খং উঠি আছে কিবা এটা বুলে সিচুৱেশন হল কিবা এটা বুলে টপিক কিবা এটা বুলে হল হে ইস্যুটো ওপৰত আমাৰ খং উঠি আছে তেতিয়া আমি কি ব্যৱহাৰ কৰিম angry about ব্যৱহাৰ কৰিম কিন্তু যদি কোনোবা মানুহৰ ওপৰত আমাৰ খং উঠি থাকে তেতিয়া আমি কি ব্যৱহাৰ কৰিম angry with to ব্যৱহাৰ কৰিম ঠিক আছে Next, he was accused that theft for off with about কি হ'ব তাক এটা theft accuse কৰা হল so accuser লগত কি বহিব হেতু এটা fixed preposition হ'ব accuser লগত কি বহিব of বহিব accused of he was accused of correct legal uses or কাৰণে আমি accused of to ব্যৱহাৰ কৰো for and about incorrect in legal context ঠিক আছে so accuse কৰা মানে blame কৰা হয় নাই এটো তেও কৰিছে বুলি blame কৰা so তেতিয়া আমি accuser লগত কি ব্যৱহাৰ কৰিম of ব্যৱহাৰ কৰিম ঠিক আছে accused of to ইয়াত fixed preposition হয় accuser লগত সদায় কি বহিব of বহিব So next কি আছে the children are fond as chocolates কি হ'ব for to of with কোনটো হ'ব so fond to লগতো এটা fixed preposition থাকে হেতু কি হ'ব of হ'ব ঠিক আছে আমি fond to যেতিয়া দেখিম সদায় fond to লগত of to ব্যৱহাৰ হয় so এটো এটা হল কি হ'ব fixed preposition তো তেনেকুৱা বহুতখিনি fixed preposition আছে ঠিক আছে যোনখিনি আমি চাব লাগিব the other options are grammatically incorrect so আমাৰ correct option to হ'ব C fond of the man walked dash the room quietly কি হ'ব into in onto at কোনটো হ'ব তো কিবা এটা ভিতৰলে গৈছে কিন্তু মুভমেন্ট হৈ আছে অথনি কৈছিলো ন কিবা এটা হৈছে কিন্তু মুভমেন্ট হৈ আছে তেতিয়া আমি কি ব্যৱহাৰ কৰো মানে ভিতৰলে গৈছে আৰু মুভমেন্ট হৈ আছে তেতিয়া আমি ইনটু ব্যৱহাৰ কৰো যদি ভিতৰত আছে তেতিয়া আমি ইন ব্যৱহাৰ কৰো কিন্তু ভিতৰলে গৈ আছে তেতিয়া আমি কি ব্যৱহাৰ কৰো ইনটু ব্যৱহাৰ কৰো হয় না সো আমাৰ কাৰেক্ট আনসাৰটো হ'ব A Next He jumped dash the bed when he saw the spider. কি হ'ব he spider to দেখি পেলাই বেড খনৰ কত গল ওপৰত গল নে তলত গল তো যেতিয়া আমাৰ এটা সাৰফেস আছে আৰু এই সাৰফেসটো ওপৰলে এনেকে জাক মাৰিছে বুলি যদি কওঁ বা ওপৰলে উঠিছে বুলি কওঁ তেতিয়া আমাৰ ইয়াত কি বহে বুলি কৈছিলো onto বহে বুলি কৈছিলো হয় না So, yet correct answer to ki hobo option B hobo onto the bed when he saw the spider movement to a surface the bed in mane inside to mane direction not and location at mane point or target thik ase next he is good dash mathematics ki hobo yato eta heri ase fixed preposition e ase So যেতিয়া এটা স্কিল দেখুৱাই কিবা এটা বস্তুত বহুত ভাল বুলি দেখাই তেতিয়া আমি গুডৰ লগত এট টু ব্যৱহাৰ কৰো গুড এট ম্যাথমেটিক্স ঠিক আছে কিবা সাবজেক্ট স্কিল অর সাবজেক্ট
পিছত যদি কিবা এনেকে ম্যাথমেটিক্স ইংলিশ এনেকে যদি স্কিল বা এটা সাবজেক্ট থাকে বা কিবা এটা স্কিল থাকে তেতিয়া আমি গুডৰ লগত কি ব্যৱহাৰ কৰো good at so এটো এটা prepositional phrase হয় না good in to কিছুমানে ব্যৱহাৰ কৰে কিন্তু এটো ইমান কাৰেক্ট নহয় rarely used with good with people objects example good with kids যেনেকে মানুহ বা অবজেক্টৰ লগত দেখাবলে গলে she is good with people তাই মানে বহুত ফ্ৰেন্ডলি হয় মানে সজনী বহুত ফ্ৰেন্ডলি she is very good with people তেনেকে হ'ব কিন্তু আমি যদি দেখাও তাই কিবা এটা তার স্কিল আছে কিবা এটা পারগত হয় কবাত কিবা এটা কৰিবলে very much কি হয় স্কিলড হয় তেতিয়া বা এটা সাবজেক্ট বহুত ভালকে পারে তেতিয়া আমি গুডৰ লগত at to ব্যৱহাৰ কৰো কিন্তু মানুহ বা অবজেক্ট দেখাবলে হলে আমি good with to ব্যৱহাৰ কৰো ঠিক আছে good with to আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি people বা object দেখাব লাগে সো এখিনিত কনফিউজ হলে কিন্তু এক্সামত ভুল হয় ঠিক আছে এখিনিত কনফিউজ হলে আমাৰ এক্সামত ভুল হয় সো আমি এটো মনত ৰাখিব লাগিব at to goodৰ লগত at to আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া এটা স্কিল বা সাবজেক্ট দিয়া থাকে বা with to কেতিয়া আমি ব্যৱহাৰ কৰিম যেতিয়া কোনোবা মানুহ বা অবজেক্ট দিয়া থাকে ঠিক আছে on to আমি স্কিল এবোৰৰ লগত আমি ব্যৱহাৰ নকৰো ঠিক আছে She divided the cake dash for children. কি হবো? Among, between, in, to. কোনটো হবো? Children মানে কেবাটাও children বুলি কৈছে হয় নাই? তো কেবাটাওৰ মাজত যেতিয়া ভগাই দিয়ে তেতিয়া আমি কি বুলি কওঁ? Among বুলি কওঁ হয় নাই? Among four children. So between হলে দুটা মাজত হলে between হবো। কিন্তু children বুলি কৈছে যিহেতু অকল দুটাতছে বেছি আছে সাগে বেছিও থাকিব পাৰে সো হেতু কাৰণে কি হ'ব among the children the pen is lying dash the floor to এটা কি হ'ব এটা সারফেস এরিয়া হয় না নহয় তো পেন তো ফ্লোর খনৰ ওপৰত আছে তো ওপৰত থাকিলে আমি কি ব্যৱহাৰ কৰো বুলি কৈছিলো on ব্যৱহাৰ কৰো বুলি কৈছিলো ইজি নে হয় না on ব্যৱহাৰ কৰো বুলি কৈছিলো তো on resting on a surface মানে ফ্লোর to কথা কৈছে at mane a point not for surfaces over mane above kintu not touching so in mane inside so he sat dash the tree and rested so gos ezupar kot bohi pelai kunubai rest koribo normally kisumane uporot uthibo pare hedu kotha koa nai kintu normally eta moi holu kunuba hol kot bohi rest koribo gos dupar tolor sahot bohi rest koribo hoy nai so hetu hobo under so ami eneke context to bujibo lagibo thik ase eto hoy এটা ধৰিলা ইয়াত যদি অন থাকিলে হয় অন দ্য ট্ৰি এণ্ড ৰেষ্টেড কোনোবাটো ট্ৰি ওপৰত যদি যাব পাৰে ওপৰত বহিও ৰেষ্ট কৰিব পাৰে কিন্তু ইউজুৱেলি হেতু নহয় যেতিয়া আমি তলটো দিম হয় না ইয়াত বাৰু আনসাৰটো ডাইৰেক্ট ওলাই আছে আন্ডাৰ বুলি তো আমি কনটেক্সটটো জানাটো বহুত ইম্পৰ্টেন্ট হৈ যায় he smiled dash me as I walked in ইয়াতো এটা প্ৰিপজিশন বহিব স্মাইলৰ লগত কি বহিব সদায় বহিব at smile at someone is the correct usage he was smiling at me I was smiling at him she was smiling at her so সবৰে লগতে smile to যেতিয়া থাকিব আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিম at someone ঠিক আছে কাৰবাৰ ওপৰত হাঁহিলে ওপৰত হাঁহা মানে এনেকা নহয় পেংচালি কৰি হাঁহা নহয় মই কাবাক চাই হাঁহিলো হেতুকে smile at that person বুলি কৈছে We waited dash the bus stop for 30 minutes. So, কি হ'ব? এটা specific location দিয়া আছে যেহেতু কি হ'ব at বহিব হয় নাই? We waited at the bus stop. কি কৈছে? For 30 minutes. The child was hiding dash the curtain. So, curtain খনৰ এটা পৰ্দা খনৰ ক'ত hide কৰিব childটোৱে? Behind হ'ব হয় নাই? চাইল্ডটোৱে কাৰ্টেন খনৰ পিছফালে হে হাইড কৰিব তো কনটেক্সটটো আমি বুজিব লাগিব হয় নে নহয় he is capable dash solving the problem of to for with কোনটো হ'ব তো কারেক্ট আনসারটো হ'ব of capable of to হৈছে কারেক্ট co-location এটো এটা ফিক্সড প্ৰিপজিশন হয় capable of doing anything doing that this that তো capable ৰ লগত কি বহিব of to বহিব ঠিক আছে Okay, that's all for today. এনেকুৱা আৰু ক্লাसेস আহিব এনেকুৱা আৰু MCQs আমি প্ৰ্যাকটিস কৰিম লগতে বুজি যাম কিয় ক'ত
কিয় এমসিকিউ গিটাৰ এটো কিয় কাৰেক্ট আনসাৰ হল এটো কিয় ৰং আনসাৰ হল এখিনি আমি সব বুজি যাম সো তাৰ কাৰণে তোমালোকে চেনেলটো লাইক কৰি দিবা সৰি ভিডিওটো লাইক কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে শেয়াৰ কৰি দিবা ওকে আৰু যিমান পাৰা এংগেজ থাকিবা চেনেলটোৰ লগত আমাৰ সদায় এনেকুৱা ভিডিওস আহিব ইংলিশৰ আহিব ম্যাথ ৰিজনিং জিকে সবৰে হেৰি ভিডিওস আহি থাকিব আৰু আমি এনেকৈ অলপকে কৰি গলে আমাৰ এক্সামত একো প্ৰবলেম নহয় সো এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া আৰু চেনেলটোৰ লগত এংগেজ থাকা ঠিক আছে দ্যাটছ অল থ্যাংক ইউ